গছে বনে সেউজীয়া পাত পৰি থকা নিজা নদীৰ ঘাট পুৱাতে উঠিলৈ লাহনীখন কান্ধত লৈ নৱ গৰু গা ধুৱাবলৈ যাওঁ নৱ গৰু গা ধুৱাবলৈ নমস্কাৰ বন্ধুসকল, আজি হৈছে চ'তৰ শেষৰ দিন আৰু আজি হৈছে গৰু বিহু আৰু আমি সকলোৱে আজিৰ পৰা গাঁৱত গৰু গা ধুৱাবলৈ আহি গ'লোঁ। মানে এইবাৰ গৰু কম, তথাপিতো পূৰা ধুৱাবলৈ আহিছোঁ, নিয়মটো কৰিব লাগিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পূৰা গোহালিৰ পৰা গৰু উলিওৱা হৈ গৈছে, এইফালে গৰু বিচাৰি আহি গ'লোঁ আমি। আৰু এয়া হৈছে আমাৰ গাঁৱৰ পুখুৰীটো, আৰু য'ত প্ৰতি বছৰে বছৰে পূৰা গৰু গা ধোৱা হয়। সেয়া গৰু আগত, আৰু এইফালে আছে পূৰা চাক। বেয়া হৈ আছে, একো নাই। তো এনেকৈ পুৰা গৰু পলালে হৈ গ'ল গৰু গা ধোৱা। হেপী গৰু বিহু, হেপী গৰু বিহু। মানে চাহ সলাই আছে। তো এনেকৈ আমি গৰু ধুৱাই আহি গ'লোঁ আজি। তাৰপিছতে এতিয়া কণী যুঁজ হ'ব। আজি 101টা শাক খাব, মানে চব আৰু বুটলা বুটলি কৰিব আজি। মানে আকৌ তাৰপিছত যেতিয়া গৰুখিনি আহিব ঘূৰি বান্ধি, তেতিয়া নতুন তৰালি পঘাৰে বান্ধিব। মানে বহুত নিয়ম আছে, বেলেগ বেলেগ ঠাই বেলেগ বেলেগ হয়। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ মানে বাই বাই, হেপী গৰু বিহু, বাই।